propensity to consume মানে কি হয়? It means এটা proportion of income মানে এটা ভাগ of income spend করো on consumption. ঠিক আছে, মানে আমার সাপোজ ইনকাম হল আমার 100 সাপোজ 80 সাপোজ 80, তো এই 80 রুপিসটা আমি কি করিম স্পেন্ড করিম কনজামশনত. ঠিক আছে, শুনা propensity to consume মানে কি জানা, আমি মানে যিমান আমি খৰচা কৰোঁ ইনকামত, অ'কে, এটা প্ৰপৰ্শ্যন ইজ অলছ' ন'ন এজ কনজামশ্যন ফাংচন. এইটো কনজামশ্যন ফাংচন বুলি কোৱা হয়, ইয়াৰ বেলেগ এটা নাম. ঠিক আছে, এতিয়া চোৱা হৈ গ'ল, এই হেৰি হয় এইটো টেংকৰ একো নহয়, বাট ইয়াত চোৱা এভাৰেজ প্ৰপেনচিটি টু কনজিউম কি হয় আমাৰ ন. চোৱা মই এইটো বুজাইছোঁ এবাৰ. প্ৰপেনচিটি টু কনজিউম আছে ন, ৰাইট, ইয়াৰ দুটা পাৰ্ট আছে বুজিবা. ইয়াৰ এটা পাৰ্ট আছে APC এভাৰেজ প্ৰপেনচিটি টু কনজিউম, আৰু এটা পাৰ্ট আছে MPC তো মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউম. ঠিক আছে, ইয়াত কি লিখা আছে চোৱা, ফাৰ্ষ্টত লিখা আছে এভাৰেজ প্ৰপেনচিটি টু কনজিউমৰ লিখা আছে. টাইপছ অফ প্ৰপেনচিটি টু কনজিউম যে তোমাক যে দিছিল তাত APC এণ্ড MPC লিখিবা. ঠিক আছে, কুৱেশ্যনটোত এতিয়া চোৱা APC কি হয়, ইট ইজ দ্য, আচ্ছা আগত এইটো ফৰ্মুলাটো চাই লোৱা. এইটো কি হয় জানা, C ডিভাইড বাই Y মানে কনজামশ্যন ডিভাইড বাই ইনকাম. ক্লিয়াৰ? তো ইয়াত চোৱা ইট ইজ দ্য ৰেচিঅ' অফ টোটেল কনজামশ্যন মানে টোটেল কনজামশ্যন আৰু টোটেল ইনকামৰ ৰেচিঅ' হয় এইটো. মানে এইটো কৰি দিয়া মানে কি ৰেচিঅ' হয় ন, মানে ডিভাইড কৰি দিয়া মানে ৰেচিঅ'. ঠিক আছে, আচ্ছা. আৰু MPC কি হয় চোৱা, ইট ইজ দ্য ৰেচিঅ' অফ চেঞ্জ ইন কনজামশ্যন. MPC কি হয়, চেঞ্জ ইন কনজামশ্যন যিমান চেঞ্জ হ'ল ডিভাইডেড বাই চেঞ্জ ইন ইনকাম মানে Y, চেঞ্জ ইন Y. তো এই দুটা পাৰ্টৰ মানে এনেকুৱা হয়, ক্লিয়াৰ ন, কনজামশ্যন ডিভাইড বাই Y আৰু ইয়াত চেঞ্জ ইন কনজামশ্যন ডিভাইড বাই Y. ঠিক আছে, তো এনেকৈ জাষ্ট লিখি দিবা. ইয়াত কি লিখিলে, ইট ইজ দ্য ৰেচিঅ' অফ, ৰেচিঅ' হয়, এইটো ৰেচিঅ' হয়, কিন্তু এইটো কিহৰ ৰেচিঅ' হয়, টোটেল কনজামশ্যন টু টোটেল ইনকামৰ, টোটেল কনজামশ্যন টু টোটেল ইনকাম. আৰু ইয়াত কি হয়, চেঞ্জ ইন কনজামশ্যন টু চেঞ্জ ইন ইনকাম, চেঞ্জ ইন কনজামশ্যন টু চেঞ্জ ইনকাম, টোটেল কনজামশ্যন টু টোটেল ইনকাম. ক্লিয়াৰ? ইয়াত টোটেল, ইয়াত চেঞ্জ. আচ্ছা হ'ল. এতিয়া চোৱা ইয়াৰটো আমাৰ ইমান শিকিব নালাগে, বাট ইয়াৰ আমাৰ শিকিব লাগিব. চোৱা MPC ডিনোট কৰোঁ আমি B দি, MPC B বুলি কোৱা হয়, অ'কে. আচ্ছা, আৰু MPC ন কেতিয়াও 0 আৰু 1তছে বাহিৰত নাযায়, মানে কেতিয়াওটো মাইনাছত নহয় আৰু কেতিয়াওটো 1তছে বেছি নহয়, মানে 1 পইণ্ট চামথিং এনেকুৱা নহয়. এইটো সদায় 0 পৰা 1ৰ ভিতৰত থাকে. ক্লিয়াৰ? আচ্ছা, সদায় 0 পৰা 1ৰ ভিতৰত থাকে. আমি যেতিয়া কেলকুলেশ্যন কৰিম তেতিয়া 0 পৰা 1ৰ ভিতৰতে পাম. হয়, আচ্ছা. তো এইটোতে আমি এতিয়া হেৰি কৰি দিওঁ, কি জানো কয়, এটা টেবুল এটা বনাই মেলি আমি এবাৰ চাই দিওঁ. আচ্ছা, মানে আৰু এটা পইণ্ট দিছে ছাৰে, APC ইজ more than 1 less than 1 or equal to 0 but APC can never be 0. ঠিক আছে, মানে সেইটো মই কভাৰ কৰিম সেই পাৰ্টটো. অ'কে, মই এটা এক্সট্ৰা চাৰ্ট এটা বনাম, এইটো বেলেগ মানে এইটো APC পইণ্টটো দিয়া আছে, বুজিলোঁ মই, এইখিনি মই কভাৰ কৰিম. ঠিক আছে, এই দুটা হ'ল প্ৰপেনচিটি টু কনজিউম, মোৰ দুটা পাৰ্ট. ক্লিয়াৰ ন? MPC ফৰ্মুলাটো একদম মনত কৰা, চেঞ্জ ইন কনজামশ্যন ডিভাইড বাই চেঞ্জ ইন ইনকাম হ'ল, এণ্ড ইয়াত টোটেল কনজামশ্যন ডিভাইড বাই টোটেল ইনকাম. তো এই দুটা পাৰ্ট বহুত ইম্পৰ্টেণ্ট পাৰ্ট হ'ল. এতিয়া বোলাচোন আমি চাই দিওঁ এবাৰ, এটা টেবুল এটা বনাই মেলি, ইয়াত টেবুল বনোৱা আছে অলৰেডি. অ'কে, ইয়াত টেবুলটো কি বনোৱা আছে চোৱা. অ'কে, ইনকাম দিয়া আছে, কনজামশ্যন দিয়া আছে. ঠিক আছে, ইনকাম কেনেকৈ বাঢ়ে, চাপ'জ ইনকাম 0, 100, 200, 300, 400, 500 এনেকৈ বাঢ়ি আছে. অ'কে, চাপ'জ তো কনজামশ্যন কেনেকৈ বাঢ়িব, 60, তাৰপিছত কি হ'ব, এইটো কিমান বাঢ়িব, 80 বাঢ়িব. কনজামশ্যন ইনক্ৰিজেছ এট কনষ্টেণ্ট ৰেট, ৰাইট? আচ্ছা, তো কনজামশ্যন কনষ্টেণ্ট ৰেটত বাঢ়িছে, 80, ইয়াতো 80 বাঢ়িছে, ইয়াতো 80 বাঢ়িছে, ইয়াতো 80 বাঢ়িছে, তো এনেকৈ বাঢ়ে ন কনজামশ্যন. ঠিক আছে, আচ্ছা. তো কনজামশ্যন এনেকৈ বঢ়াল. এতিয়া চোৱা আমি APC কেলকুলেট কৰিম. APC কেনেকৈ কেলকুলেট কৰিম, মই ইয়াত আকৌ এনেকৈ কৰি দিওঁ, ৰাইট? আমি কি পালোঁ, Y পালোঁ আমি কিমান, 0 আছিল, 100 আছিল, 200 আছিল, 300, 400, 500. আচ্ছা, তাৰপিছত কি আছে, C কিমান আছিল ফাৰ্ষ্টত, 60, 140, 220, 300, 380. ঠিক আছে, তো এইটোতো আমাৰ এইখিনি মেইন পাৰ্ট হৈ গ'ল. তাৰপিছত এতিয়া চোৱা আমাক কি কৰিব লাগে, এতিয়া আমি ওলাব চাপ'জ APC ওলাব চাপ'জ. অ'কে, তো APCটো কেনেকৈ কৰিম, আগত আমি কি কৰোঁ, টোটেল কনজামশ্যন ডিভাইড বাই Y, ৰাইট?
তো টোটাল কনজাম্পশন কিমান 60 60 ডিভাইড বাই 0 কি হ'ব 0 एक्चुअली तो इन्फिनिटी है बट यार नॉट एप्लीकेबल দিব পাৰা हो 0 नहीं होता 0 इन्फिनिटी जा 60 होता है ओके बुझे ना नो अच्छा याद सॉरी 100 याद 140 डिवाइड बाय 100 ओके কিমান হ'ব 1.4 হ'ব ক্লিয়াৰ তাৰপিছত কি আছে 220 ডিভাইড বাই 200 কিমান হ'ব আচ্ছা ইয়াত কৰোঁ 220 ডিভাইড বাই 200 ঠিক আছে দুটা 0 আছে তো এটা 0 কাটিলে আৰু 0 টো ইয়াত আহিলে হ'ল এই 2d যদি কাটি দিওঁ কিমান আহিব 1.1 তো 1.1 आंसर আহিব ঠিক আছে আচ্ছা একটু ক্যালকুলেশন পার্ট তাৰপিছত আছে 300 বাই 300 কি হৈ গ'ল 1 তো পেজ বাট বিচাৰিছে ইয়াত কি আছে 400 আৰু ইয়াত আছে 380 ঠিক আছে তো ইয়াত কৰোঁ আগত 380 ডিভাইড বাই 400 হ'ল তাৰপিছত ইয়াত আহি গ'ল তোমাৰ 2d কৰোঁ মইতো 220 যা 18 যা এতিয়া এইটো বহুত যাবচোন তো ইয়াত 10 ইয়াত 9 এর 10d যদি কৰোঁ তেতিয়াহ'লে কিমান আহিব জানা 0.9 আহিব মানে এটো ডিভাইড কৰিব লাগিব এনেকৈ ডিভাইড কৰোঁ তো এনেকৈ আহিব তাৰপিছত ইয়াত চোৱা মানে এটো ডিভাইড কৰি যোনটো আহিব এটো ইয়াত এইটো APC হ'ব ক্লিয়াৰ আচ্ছা এতিয়া চোৱা 460 ডিভাইড বাই 500 যদি কৰোঁ ডিভাইড বাই 500 ইয়াত চোৱা ইয়াত কি আছে 4.6 আছে ডিভাইড বাই 5 আছে হয় না হেল্ল' 4.6 ডিভাইড বাই 5 আছে তো যদি মই ডিভাইড কৰোঁ তেন কি হ'ব 0.40 তো আহি গ'ল আমাৰ 0.4 এইটো 9 আহিব ঠিক আছে ৰাইট 9 আহিব এণ্ড দেন কি হ'ব আমাৰ এক সেকেন্ড ইয়াত অলপ মই মই চাওঁ এনেকে কৰি দিলে 9 এবেকা সিকিটো খালি লাগে ঠিক 0.92 হ'ব ঠিক আছে 0.92 হ'ব ইয়াত ক্লিয়াৰ আচ্ছা তো এনেকুৱা হয় হ'ল ন এটা বুজা কি হ'ব আমাৰ ABC এনেকুৱা হ'ল এণ্ড MPC এটা ক্যালকুলেট কৰে MPC কেনেকৈ ক্যালকুলেট কৰে চেঞ্জ ইন C ডিভাইড বাই চেঞ্জ ইন Y ঠিক আছে এই চেঞ্জ ইন C মানে কি বুজাই আছে ওইটো মার্কেটৰ লিখা নিব অলপ কি মাৰ্কেট 11 যে মার্কেট যে বুজিছিল তাৰ কিবা এটা পঢ়িছিলোঁ আছে এনেকুৱা 11 তো আছে এনেকুৱা আচ্ছা ঠিক আছে আচ্ছা ইয়াত চোৱা কি আছে আমাৰ ফাৰ্ষ্ট পাৰ্টটোত চোৱা ফাৰ্ষ্ট পাৰ্টটোত আমাৰ ইনকাম কিমান চেঞ্জ হৈছে ইনকাম সব পাৰ্টতে ন 100 চেঞ্জ হৈছে ৰাইট ইনকাম সব পাৰ্টতে 100 চেঞ্জ হৈছে ৰাইট আচ্ছা ফাৰ্ষ্ট পাৰ্টত আমাৰ কিমান চেঞ্জ হৈছে কিবা গম পাইছোঁ আমি 0 আগত কিমান আছে তো ইয়াত না আমি নট এপ্লিকেবল দিলে সেকেন্ড পাৰ্টত কি আছে আমাৰ 100 চেঞ্জ হৈছে আমি কি 0 দিব নোৱাৰিম না 0 দিব নোৱাৰো নট এপ্লিকেবল দি দিবা ন কি আছে 0 0 এনে লগাই মেলি কি লাভ 0 এটা ভ্যালু হয় নট এপ্লিকেবল একোৱে নহয় বাদ দিয়া বা মার্ক যদি 0 হয় তেতিয়া কিবা এটা ভ্যালু আছে ঠিকে আছে আনিছে না আনিব মই ভাবি 1 2 এটা চোৱা হেল্ল' চেঞ্জ ইন হেৰি কনজাম্পশ্যন কেনেকৈ কৰিছিলোঁ আমি 80 কে ভৰাইছিলোঁ আমি মনত আছে ন তো আমি এইটো কেনেকৈ পালোঁ 80 যদি তুমি কেলকুলেশ্যন কৰিব বিচাৰা 140 মাইনাছ এইটো 60 80 পাই গ'লা ন আচ্ছা এনেকৈ পাবা তো ইয়াত চেঞ্জ ইন কনজাম্পশ্যন কিমান হ'ল 80 ডিভাইডেড বাই 100 যদি কৰা এইটো লিংক আছে ইয়েস চেঞ্জ ইন কনজাম্পশ্যন ডিভাইডেড বাই চেঞ্জ ইন ইনকাম 100 তো কিমান হ'ব 0.8 হ'ব 0.8 ৰাইট তো সেনেকৈ ন গোটেইখিনিয়ে হ'ব কাৰণ গোটেইখিনিয়ে 80 ডিভাইড বাই 100 হ'ব তো গোটেইখিনিয়ে ন 0.8 হ'ব 0.8 হ'ব 0.8 হ'ব এতিয়া মই অলপ দেৰি আগত কি বুজাইছিলোঁ কোৱাচোন এইটো যদি ওলাই দিওঁ তেনে গোটেইখিনি এইটোৱে হ'ব নে এতিয়া অলপ দেৰি আগত কি বুজাইছিলোঁ চোৱা MPCটো কি হয় কেতিয়াও 0 আৰু 0তছে মানে নেগেটিভ নাযায় এণ্ড কেতিয়াও 1তছে মানে প্লাছ মানে ইয়াৰ মাজতে থাকিব ইয়াৰ 0 to 1 ভিতৰত থাকিব চোৱা 0 to 1 ভিতৰত কি আহে 0 to 1 ভিতৰত এইখিনি পইণ্টছৰ বস্তুখিনি আহে ন 0.1 2 3 4 5 6 7 ইয়াত 2 2 3 3 নহ'ব মানে এনেকুৱা একো নহয় ক্লিয়াৰ তেনেকুৱা থাকে হ'ল আচ্ছা তোমাৰ এইখিনি ন কুৱেশ্যনৰ দুটা যে কেন MPC বি 1 যদি কৈ দিয়ে দেন য়েছ MCQ তেনেকৈ সুধিব পাৰে ক্লিয়াৰ এনেকৈ দি দিব পাৰে 1 2 বা 0 পইণ্ট কিবা এতিয়া শুনা এইখিনি পাৰ্ট হ'ল ন এই পাৰ্টত ন আমি এতিয়া কি শিকিম চোৱা ৰিলেশ্যনশ্বিপ বিটুইন ইনকাম কনজাম্পশ্যন এণ্ড APC ইনকাম কনজাম্পশ্যন আৰু APC ৰিলেশ্যন শিকিম বহুত ইজি চোৱা এবাৰ ইনকাম পাৰ্টটো চোৱা
ইনকামৰ কাৰ্ভ বনোৱা এটা y ইনকাম কাৰ্ভ এইটো হেল্ল' ইয়াত চোৱা এই যদি সদা আহিলে মোক হামিয়ে হামিয়ে মাৰিব এইটো কি হয় চি কাৰ্ভ হয়নে আচ্ছা এইপিনে শুনা ষ্টাৰ্টিঙত কি থাকে কনজাম্পশ্যন বেছি থাকে ইনকামতছে চোৱা এবাৰ কনজাম্পশ্যন পাৰ্টটো বেছি আছে ইনকামতছে ৰাইট তো কনজাম্পশ্যন পাৰ্ট যদি ইনকামতছে বেছি থাকে ন এইখিনি পাৰ্টখিনি ইয়াৰ পৰা ইয়ালৈকে ইনভেষ্টমেণ্ট হয় অঁ ৰ'বা ইয়াত কি হয় তোমাৰ কনজাম্পশ্যন ইজ গ্ৰেটাৰ দেন y হ'ল এইটো পাৰ্টত কি হয় বহুত ইম্পৰ্টেণ্ট বস্তু এটা শিকিম ইয়াত কনজাম্পশ্যন ইজ ইকুৱেল টু y আমি এইটো কি পঢ়িছিলোঁ কনজাম্পশ্যন যেতিয়া ইনকামৰ লগত ইকুৱেল থাকে দেন ইয়াক বেলেগ এটা নাম কি কৈছিল ব্ৰেক ইভেন পইণ্ট ব্ৰেক ইভেন পইণ্ট ঠিক আছে এইটো ব্ৰেক ইভেন পইণ্ট বুলি কোৱা হয় য়েছ ইকুৱেল যেতিয়া থাকে ইকুইলিব্ৰিয়াম পইণ্ট নকয় নি ইকুইলিব্ৰিয়াম পইণ্ট এইটো বেলেগ বস্তু অ'কে ইকুইলিব্ৰিয়াম পইণ্ট এতিয়া নহয় এইটো ব্ৰেক ইভেন পইণ্ট ঠিক আছে আমি শিকিম ব্ৰেক ইভেন পইণ্টৰ লগতে লিংক আছে ইকুইলিব্ৰিয়াম জানো মই বেছি মাথা চলাইছোঁ নহয় এই স্কুলত মানে মাজে মাজে মন দিয়ে নাই সেই মনটো ইয়াত আহি যায় আচ্ছা বুজিলোঁ ইয়াত চোৱা এতিয়া কনজাম্পশ্যন লোৱাৰ দেন y ঠিক আছে এই তিনিটা টাইপতো ন আমাৰ কিবা কিবা হয় অ'কে কি হয় চোৱা আমি কিহৰ ৰিলেশ্যন শিকি আছোঁ ইনকাম কনজাম্পশ্যন আৰু APC তো চোৱা ইয়াত চোৱা আবার ইনকাম এটা লাইন এটা ড্ৰ কৰা ৰেড আছে ৰেড পেন কাৰো ওচৰত ব্লু বাদ দিয়া ইয়াত চোৱা এটা লাইন এটা ড্ৰ কৰা ইয়ালৈকে ড্ৰ কৰা চোৱা এইটো এটা লাইন এণ্ড তলৰ লাইন ইয়াৰ ওপৰ পাৰ্টত কি আছে চোৱা 1.4 and 1.1 ৰাইট ইয়াৰ পাৰ্টটোত কি আছে চোৱা 1 এণ্ড ইয়াৰ পাৰ্টটোত কি আছে 0.9 and 0.92 ঠিক আছে মানে চোৱা যেতিয়ানো আমাৰ কনজাম্পশ্যনটো আমাৰ কম থাকে ইনকামতছে তেতিয়া 0 পইণ্টত আহে তেতিয়া আমাৰ APC ইজ লেছ দেন 0 লেছ দেন 1 কম অন লেছ দেন 1 আহে ओके APC 1 কম আছে 1 কম আহিছে ন যেতিয়া কনজাম্পশ্যন কম থাকে ইনকামতছে ইনকাম 400 কনজাম্পশ্যন 380 কম ন কনজাম্পশ্যন তো কনজাম্পশ্যন যেতিয়া কম থাকে ইনকামতছে তেতিয়া কি হয় APC ইজ লেছ দেন 1 ओके এণ্ড যেতিয়া কনজাম্পশ্যন আৰু ইনকাম ইকুৱেল থাকে তেতিয়া কি হয় APC ইজ ইকুৱেল টু 1 ঠিক আছে এণ্ড কনজাম্পশ্যন যেতিয়া বেছি থাকে ইনকামতছে তেতিয়া APC ইজ মোৰ দেন 1 চোৱা যেতিয়া কনজাম্পশ্যন বেছি আছে 60 আছে ইনকাম কম আছে কনজাম্পশ্যন বেছি 60 ইনকাম কম তেতিয়া আমাৰ APC কেনেকুৱা আহিছে APC ইয়াত চোৱা 1.4 আহিছে বা 1.1 আহিছে ৰাইট তাৰমানে এইখিনিলৈকে কি আছে আমাৰ কনজাম্পশ্যন বাঢ়ি আছে ৰাইট যেতিয়া কনজাম্পশ্যন বাঢ়ি থাকে তেতিয়া APC কি আহে 1তছে হেৰি বেছি আহে অ'কে মানে 1.4 1.5 সামথিং এনেকুৱা আহে ঠিক আছে আচ্ছা তো ইয়ালৈকে ক্লিয়াৰ ন বুজিলা আচ্ছা तो ইয়াৰলৈকে আমাৰ কমপ্লিট হ'ল প্ৰপেনচিটি টু কনজিউম তুমি বুজিলা কি ক'লা কোৱাচোন ফাৰ্ষ্টত ষ্টাৰ্টিঙত চোৱা APC এণ্ড MPC কোৱা propensity to consume দুটা পাৰ্টত থাকে এটা থাকে APC এটা MPC average propensity to consume marginal propensity to consume average propensity formula হ'ল C/Y মানে consumption by total consumption by total income তাৰপৰা MPC formula change in consumption by change in income আৰু এটা পইণ্ট নোটেট কৰিবলৈ আছে এইটো MPC ক আমি B বুলিও ডিনোট কৰোঁ MPC সদায় 0 হয় বা 0 से মানে 0 1 ৰ মাজত লাই কৰে ঠিক আছে তাৰপিছত ইয়াত আমি এটা টেবুল এটা বনালো ইয়াত ইনকাম ইনক্ৰিজেছ এট কনষ্টেণ্ট ৰেট আৰু কনজাম্পশ্যন অলসো ইনক্ৰিজেছ এট কনষ্টেণ্ট ৰেট তাৰপৰা আমি APC উলিয়ালো আৰু MPC উলিয়ালো তাৰপিছত আমি এটা এনালাইচিছ কৰিলোঁ এতিয়া আমি ইয়াত এটা বস্তু দেখা পালোঁ যে APC মানে যিমান মানে কনজাম্পশ্যন বাঢ়ি যায় মানে কনজাম্পশ্যন যদি কনজাম্পশ্যন বাঢ়ি থাকে ইনকামতছে কনজাম্পশ্যন বাঢ়ি থাকে ইনকামতছে তেতিয়া APC ভ্যালুটো কি আহে 1তছে বেছি আহে আৰু যেতিয়া কনজাম্পশ্যন কমি যায় মানে ইনকামতছে তেতিয়া ভ্যালুটো মানে 0তছে কম আছে 1তছে কম আহে ঠিক আছে আৰু যেতিয়া ইকুৱেল থাকে তেতিয়া 1 আহে হয় আৰু সেইটো কি কোৱা হয় ব্ৰেক ইভেন পইণ্টটো কোৱা হয় এইটো আকৌ আমি গ্ৰাফটো ড্ৰ কৰি দিওঁ তাৰপৰা সেই পইণ্টটো আৰু ইটো চাইডেটো গ্ৰেটাৰ দেন it is C is greater than y আৰু এপিনে C is lower than y হ'ব তেনেকৈ পাৰিম আমি এইখিনি কৰি মেলি আমি চাই দিম lower নহয় lesser than
জাষ্ট কৈছো ন এই নহয় আৰু আমি গ্ৰেটাৰ দেন লেছাৰ দেন কোন ঠিক আছে ইয়াত মই এই গ্ৰাফটোৰ কাৰণে কৈছো c is lower than y গ্ৰাফ বুজিলা আচ্ছা বাদ দিয়া। এইবোৰ লেছাৰ ফেছাৰটো বাদ দে শান্তি ইয়াত হ'ল ন বুজিলা প্ৰবেন্সিটিটো কনজিউম ক্লিয়াৰ আচ্ছা এতিয়া প্ৰবেন্সিটিটো সেম আহিব সেম পাৰ্ট মজা লাগে কি ভাল লাগে ৰবা আৰু এটা পাৰ্ট এটা থাকি গ'ল চোৱা এইটো আছে না MPC ন আমাৰ কি কোৱা হয় MPC ন কি হয় জানা MPC is the slope of ফাইনেন্সৰ consumption curve এই পাৰ্টটো তোমালোক পাহৰিলা চাগে কি consumption curve or slope কি হয় MPC হয় এমপিসি হয় কেনে গম পালা কেলেগে স্লোপটো শান্তি ইয়াত চোৱা আৰু মই ইয়াত ফৰ্মুলা এটা লিখা আছিলোঁ consumption curve ক'ত আছে সেভিংছৰ curveটো মোৰ কপিটো লৈ যাম লৈ যাবা মোৰটো একো নাই কনজাম্পশ্যনৰ চোৱা এবাৰ কনজাম্পশ্যন কি কৈছিলোঁ কনজাম্পশ্যন ইজ ইকুৱেল টু চি বাৰ প্লাছ বি ৱাই ৰাইট এই বিটো কি কৈছিলোঁ মই শ্লোপ অফ কনজাম্পশ্যন কাৰ্ভ আৰু এইটো কি হয় MPC হয় ঠিক আছে তো এইটো বস্তুটো আমাৰ চাব লাগিব ইকনমিক্সটো তোমালোকৰ নিজেৰে কৰিব লাগিব অ'কে ইয়াততো মই কুৱেশ্যন বেছ কৰাব নোৱাৰোঁ নিউমেৰিকেলছৰ বাদে দি আচ্ছা ইয়াত হ'ল প্ৰপেনচিটি টু সেভ আহিলে propensity to save similar part একদম similar part কৈছো ন propensity to save টো চোৱা আমাৰ হেনেকে যেনেকে propensity to income আছিল ইয়াতো কি আছে সেভ propensity to save তো এটো আছে তো propensity to save হলে আগত কি আছিল propensity to consumption আছিল ৰাইট তো c আছে এতিয়া s আছে তো ইয়াৰটো দুটা পাৰ্ট থাকিব এটা কি থাকিব APS আৰু এটা থাকিব MPS দুটা থাকিব ক্লিয়াৰ এটা চোৱা APS মানে কি হয় s by y আমি আগত কি লিখিছিলোঁ c by y লিখিছিলোঁ এবাৰ কি লিখিম s কৰি দিম আচ্ছা ইয়াত কি হ'ব চেঞ্জ ইন c লিখিছিলোঁ আগত এতিয়া ইয়াত কি কৰিম চেঞ্জ ইন s আৰু ইয়াত চেঞ্জ ইন y আচ্ছা সেম কথা MPS ক আমি কি দি নোট কৰোঁ MPS ক আমি b দি নোট কৰোঁ ৰাইট নো MPS ক এতিয়ালৈকে ইয়াত ডিনোটৰ একো দিয়া নাই অ'কে MPS দিয়া নাই আচ্ছা শুনা MPS কি থাকে সদায় 0 পৰা 1 ৰ ভিতৰত থাকে অ'কে MPS সদায় 0 পৰা 1 ৰ ভিতৰত থাকে আচ্ছা তাৰপিছত চোৱা ইয়াত কি লিখা আছে ইট ইণ্ডিকেটছ টেণ্ডেঞ্চি টু অফ হাউচ হোল্ডছ টু ছেভ মানে হাউচ হোল্ডৰ টেণ্ডেঞ্চি মানে ইচ্ছা ছেভ কৰাৰ ঠিক আছে এট এ গিভেন লেভেল অফ ইনকাম এণ্ড ইট ইজ অলছ' ন'ন এজ ছেভিংছ ফাংচন এইটো ছেভিংছ ফাংচন বুলি কোৱা হয় আৰু কি হয় এইটোৱে প্ৰপেনচিটি টু ছেভ অ'কে প্ৰপেনচিটি টু ছেভ মই মেইন টপিকটোৰ কথা পাতি আছোঁ এই টপিকটোৱে কি কয় যে হাউচ হোল্ডৰ কিমান ইচ্ছা কৰিছে কিমান টেণ্ডেঞ্চি আছে তেখেতৰ যে তেখেতে ছেভ কৰিব ঠিক আছে এট এ গিভেন লেভেল অফ ইনকাম আমাৰ যদি ইনকাম যদি 100 হয় দেন আমি কিমান আমি ছেভ কৰিম ঠিক আছে কিমান পাৰ্চেণ্ট ছেভ কৰিম একচুৱেলি এইটো মই বুজাম আচ্ছা এভাৰেজ প্ৰপেনচিটি টু ছেভ মই বুজালোঁ এইটো টোটেল ছেভিংছ ডিভাইড বাই টোটেল ইনকাম আৰু এইটো হৈ গ'ল চেঞ্জ ইন ছেভিংছ ডিভাইড বাই চেঞ্জ ইন ইনকাম ছেভিংছ ডিভাইড বাই চেঞ্জ ইন ইনকাম চিমিলাৰলি আমাৰ এইটো কি হয় MPS ন আমাৰ MPC কিহৰ হেৰি আছিল শ্লোপ আছিল কনজাম্পশ্যনৰ তো MPS কিহৰ শ্লোপ slope of savings of slope हो गया यार हो क्लियर savings curve বস্তু আচ্ছা ঠিক আছে savings curve আচ্ছা এটা চোৱা শুনা আমি এইটো পঢ়িছিলোঁ ৰাইট আমি এইটো আগত পঢ়িছিলোঁ চোৱা y is equals to consumption plus saving পঢ়িছিলোঁ আমি এইটো ৰাইট y মানে কি হয় আমাৰ ইনকাম সাপোজ 100 আছে তো 100 টকাৰ কি কৰিম আমি খৰচা কৰিম 80 and 20 rupees সাপোজ সেভিং হ'ব সেইটোৱে কৰিম তাতছে বেছি কি কৰিম হ'ব তো 100 টকাৰে যদি উৰাই দিওঁ হা 100 টকাৰে যদি উৰাই দিওঁ 100 টকাৰে উৰাই দিলে সেভিং জিৰ' হৈ যাব ইকুৱেশ্যন এতিয়াও মেচ কৰিছে বুজিলা মেথছে দোকান দিয়ে এটা চোৱা এইটো ক্লিয়াৰ আছে এতিয়া শুনা বস্তুটো এতিয়া চোৱা আমি ইয়াত ন কিবা এটা ডেৰাইভ কৰিম আমি ক্লিয়াৰ কিবা এটা মানে আমি প্ৰুফ কৰিম আমি ঠিক আছে এনেকৈতো আমাক পইণ্ট এনেকৈ নুসুধে বাট আমাক জাষ্ট যদি সোধে প্ৰুফ APC প্লাছ APS ঠিক আছে জাষ্ট তোমাৰ ইমান ৰিলেভেণ্ট নাই এইটো টপিকটো জাষ্ট মই কৈছোঁ ছাপ'জ কি কৰা তুমি এই ৱাইৰ লগত ন মানে এইটো পাৰ্ট আৰু এইটো পাৰ্ট তুমি ডিভাইড কৰি দিম y দিম হৈ গ'ল যদি ডিভাইড কৰি দিলে কি হ'ব চোৱা c by y প্লাছ s by y হৈ যাব
ইয়াত y by y কি হৈ যাব 1 y 1 যা y ৰাইট y 1 যা y এইকাৰণে ইয়াত 1 আহিব ক্লিয়াৰ আচ্ছা এতিয়া চোৱা আমি ইয়াত কি কৰিলে এই বস্তু চোৱা c by y যোনটো হয় এইটো কি হয় ফৰ্মুলা কোৱাচোন এবাৰ APC C by y and ইয়াত কি হয় এইটো APS তো APS আৰু APC যোনটো আছে সেইটো ন মিলি মিলি কি বনে 1 হয় ঠিক আছে আমি যিমান আমি মানে এটা যদি হেৰি ইকনমি যদি কৰি থাকোঁ আমি ঠিক আছে তাৰ যদি APC আৰু APS যদি ওলাও দেন সেই APC আৰু APS সদায় 1 ওলাব ওকে আচ্ছা সিমিলাৰলি তোমাৰ এই ইকুৱেশ্যনটোৰ পৰা আমি আৰু এটা বস্তু প্ৰুভ কৰিম চোৱা সাপোজ তাত আমি কি কৰিলোঁ ৰাতি ৰাতি ক'ব পাৰিম okay ইয়াত চোৱা suppose এই ইকুৱেশ্যনটো ন হেল্ল' এই ইকুৱেশ্যনটো চোৱা চেঞ্জ ইন y ইজ ইকুৱেলছ টু চেঞ্জ ইন c প্লাছ চেঞ্জ ইন হেৰি হয় তোমাৰ কি জানো ছেভিংছ হয় অ'কে এইটো এনেকুৱা ইকুৱেশ্যন এটা আছে তুমি এনেকৈ যদি এইটো কৰা দেনটো ৰাইট হ'ব আচ্ছা এতিয়া চোৱা suppose চেঞ্জ ইন y চেঞ্জ ইন c এণ্ড চেঞ্জ ইন s অ'কে এইখিনিৰ লগত আমি কি কৰিলোঁ চেঞ্জ ইন y আমি ডিভাইড কৰিলোঁ চেঞ্জ ইন y ডিভাইড কৰিলোঁ ঠিক আছে তো কি হৈ যাব ইয়াত চেঞ্জ ইন চিৰ লগত চেঞ্জ ইন y আমি বেলেগ বেলেগ কৰি দিম ন এইটো হেৰি যদি ডিনমিনেটৰ এনেকৈ আছে দুটাৰে তো আমি ছেপাৰেট ছেপাৰেটো কৰিব পাৰোঁ ন ৰাইট প্লাছ চেঞ্জ ইন এছ ডিভাইড বাই চেঞ্জ ইন y নাই বনোৱা আমাৰ এইটো আছে ইয়াত চোৱা এইটো আছে এতিয়া শুনা এইটোতো আমি ডিভাইড কৰিব লাগিব চেঞ্জ ইন y ৰাইট মানে আমি কি কৰিলোঁ এই ওপৰটো যোনটো আছে ইয়াৰ লগতো চেঞ্জ ইন y ডিভাইড কৰিলোঁ এণ্ড এই যে এই ছাইডৰ যোনটো আছে তো সেইটোৰ লগতো মই ডিভাইড কৰিলোঁ ক্লিয়াৰ চেঞ্জ y ডিভাইড কৰিলোঁ তো এতিয়া ন কি আহিছে আমাৰ এনচাৰ চোৱা এইটো 1 আহি গ'ল এণ্ড এই যে এই পাৰ্টটো চেঞ্জ ইন c ডিভাইড বাই চেঞ্জ ইন y কি হয় জানা এইটো MPC হয় মনত কৰা ফৰ্মুলাটো প্লাছ চেঞ্জ ইন s ডিভাইড বাই চেঞ্জ ইন y যোনটো হয় এইটো কি হয় MPS হয় ক্লিয়াৰ আচ্ছা তো MPS আৰু MPC যোনটো হয় সেইটো ন তোমাৰ 1 হয় ক্লিয়াৰ আমি যেতিয়া কৰিম তো এইটো 1 আচ্ছা এইটো 1 এতিয়া শুনা বস্তু APC plus APS দুটা ফৰ্মুলা নে ইয়েছ এতিয়া বুজা এটা বস্তু বুজা বহুত ইম্পৰ্টেণ্ট বস্তু মই ইয়াতে বুজাই আছোঁ ইয়াৰ ফৰ্মুলাৰ নাম কি এইটো ফৰ্মুলাৰ নাম নাম এইটো হয় মানে নাম নাই ইয়াৰ মানে ষ্টাৰ্টিং এইটো ফৰ্মুলা হয় ইকুৱেশ্যন এটা আমিতো কৰিছিলোঁ চোৱা যদি আমাক যদি কৈ দিয়ে মানে আমাক যদি কয় এইটো ফৰ্মুলাত কৰিবলৈ মই কেনেকৈ গম পাম এইটোৱে হয় যে এইটো ফৰ্মুলা একচুৱেলি নহয় এনেকুৱা একো নিশুধে তোমাক ক্লিয়াৰ জাষ্ট মই এইটো ওলাই মেলি দেখাইছোঁ যে এনেকৈ মানে এইটো হয় বুজিলা আৰু এইটো মানে এইটো ৰাইট হয় ঠিক আছে একো ফৰ্মুলাত কৰিব নক'ব এনেকৈ নালাগে তোমাক ফৰ্মুলাত কৰিব ঠিক আছে আৰু মই নোটছ দিলে তোমালোকৰ এইটো ফৰ্মুলা পাবাই ন তুমি কেনেকৈ ডিৰাইভ কৰিছোঁ তুমি নিজে এইটো ওলাই দিবা ইয়াৰলৈকে ঠিক আছে নোটছত মানে এইবোৰ কৰিব নালাগে তাই এইটো মুখস্থ কৰি দিলে হ'ব এইটো তাৰপিছত এইটো তুমি নোটছত পাই যাবা এইটো আনচাৰ কিমাননো টান চাৰিটা লাইনে ইয়াত চোৱা এতিয়া বুজা from equation 1 and 2 ইকুৱেশ্যন 1 and 2 নালাগে তুমি একো কমপ্লিট কৰিব নালাগে ইয়াত চোৱা MPC ন কি হয় আমাৰ জানা মই ইয়াতে বুজাই চোৱা MPC আমাৰ একচুৱেলি ন MPCবোৰ এনেকৈ থাকে 0.8 নাইবা 0.7 নাইবা 0.3 এইটো মানে কি বুজাই জানা এইটো মানে কি বুজাই জানা 0.8ক ন আমি এনেকৈও লিখিব পাৰোঁ 80% বুলিও লিখিব পাৰোঁ নোৱাৰো নেকি তো ইয়াত 70% বুলিও লিখিব পাৰোঁ কিবা ক'লো নি আমি ইয়াত 30% নাই নাই কোৱা ইয়াত 30% বুলিও লিখিব পাৰোঁ ঠিক আছে তো এনেকৈ লিখিব পাৰোঁ কিয় লিখিব পাৰোঁ বিকজ ইয়াত পইণ্ট আছে ন তো পইণ্টটো যদি মই উঠাই দিওঁ ন দেন এনেকুৱা হ'ব আচ্ছা ঠিক আছে আমাক এক্সামত কনফিউজ কৰিবলৈ দিব পাৰে বাদ দিয়া তুমি ইয়াত জাষ্ট সেইটো বুজা মই তোমাক নোটছ দিম নোটছ বুজি যাবা ইয়াত চোৱা বস্তুটো কি ক'লোঁ মই এইবোৰ হয় এইটো মানে কি হয় জানা MPC যদি আমাৰ দিয়া থাকে 80% ছাপ'জ 80% দিয়া আছে 0.8 ঠিক আছে এতিয়া 80% মানে কি হয় এইটো বুজা মানে কি হয় মানুহে যিমান ইনকাম কৰিছে ন ঠিক আছে সেই ইনকামৰ ন এই 80% ভাগটো কি ভাবি বিচাৰিছে ই মানে খৰচ কৰিব লাগিব বিচাৰিছে ছাপ'জ ন
100 रुपीज আছে তো 100 रुपीजৰ পৰা কিমান খৰচ কৰিব বিচাৰিছে না 80 আৰু ইয়াত সাপোজ তোমাৰ MPC সাপোজ তোমাৰ MPC 0.2 আছে ওকে ইয়াত 0.8 ললো ইয়াত 0.2 ললো কিমান হ'ব 1 হ'ব তেনেকুৱা হ'ব ন তো 0.2 আছে তো 0.2 আছে মানে কি জানা এই 100 रुपीज যে আছে ন এই 100 रुपीजৰ পৰা মই 20% কি কৰিম সেভ কৰিম 80% খৰচা and 20% সেভ তো MPC MPS হৈ গ'ল তো এইটো পাৰ্ট মানে আমাৰ কৰিব লাগে আমাৰ জাষ্ট অলপ ডিপ আণ্ডাৰষ্টেণ্ডিং এইটো ডিপ নাছিলে আছে এইটো কাৰণ এটা ইনভেষ্টমেণ্ট মাল্টিপ্লায়াৰত বুজিব মানে ইয়াৰ আণ্ডাৰষ্টেণ্ডিংটো তেতিয়া নকবি আৰু এইটো ডিপ ঠিক আছে এতিয়া শুনা এতিয়া ইয়াত কি লিখা আছে চোৱা ইয়াত লিখা আছে MPC কি হয় স্লোপ অফ কনজাম্পশ্যন এইখিনি জানো আমি এইখিনি নালাগে এতিয়া বস্তুটো চোৱা এই চাৰ্টটো চোৱা আমাৰ এই চাৰ্টটোত কি আছে আমাৰ ABC লিখা আছে ইয়াত S minus S divided by Y MPC লিখা আছে ইয়াত চেঞ্জ ইন কনজাম্পশ্যন ডিভাইড বাই Y APS লিখা আছে ইয়াত সেভিংস ডিভাইড বাই Y এণ্ড MPS লিখা আছে ইয়াত এইখিনি গোটেই ফৰ্মুলাছবোৰ লিখা আছে ঠিক আছে জাষ্ট এটাত ফ'কাছ কৰা এতিয়া এই পাৰ্টটো কি হ'ল তো সি এইটো C হয়চোন চি হয় C অ'কে এছ লিখা লাগিছিলে আচ্ছা বাদ দিয়া ইয়াত চোৱা APC আমাৰ নেগেটিভ হ'ব পাৰে নেকি পাৰে নোৱাৰে আচ্ছা কিয় নোৱাৰে তাৰ ৰিজনটোও লাগিব আমাৰ এইখিনি বন্ধ কৰা ইয়াত চোৱা APC আমাৰ ইনকাম শুনা আমাৰ কনজাম্পশ্যনটো কেতিয়াও নেগেটিভ হয় নেকি বা ইনকাম কেতিয়াও নেগেটিভ হয় নেকি নহয় তো যদি কেতিয়াও যদি নেগেটিভ নহয় তেতিয়াহ'লে আমাৰ নেগেটিভ ভেলু কেনেকৈ পাম আমি এইখিনি ডিভাইড কৰি নাপাওঁ ঠিক আছে এতিয়া এইটো কেতিয়াবা Y1 হয় নেকি ইয়াত 1 আছে ন য়েছ না 1 আছে ডাঙৰ গ্ৰেটাৰ দেন 1 হয় নেকি APC গ্ৰেটাৰ দেন 1 হ'ব পাৰে কিয় হ'ব পাৰে চোৱা কনজাম্পশ্যন ন কেতিয়াবা আমাৰ কি থাকে কনজাম্পশ্যন বেছি থাকে ইনকাম কম থাকে সাপোজ কনজাম্পশ্যন আছে আমাৰ 200 ইনকাম আছে আমাৰ সাপোজ 100 হ'ল তেনেকুৱা হয় না নহয় এক ছেকেণ্ড কনজাম্পশ্যন কেতিয়াবা ইনকাম আছে হেৰি হ'ব পাৰে কেনেকৈ হ'ব পাৰে চোৱা এবাৰ আমি যেতিয়া ইনকাম ন 0 থাকে আমাৰ তেতিয়া আমি কিবা এটা কনজাম্পশ্যন কৰোঁ মইতো কৈছিলোঁ আমি ছেভিংছৰ পৰা কৰোঁ ৰাইট সাপোজ আমাৰ ইনকাম আছে 0 তো আমি 60 কনজাম্পশ্যন কৰোঁ ৰাইট সেনেকেই আমাৰ অলপ অলপ দূৰ যেতিয়া গৈ থাকোঁ তেতিয়া কি থাকে আমাৰ সাপোজ 140 কৰিলোঁ এণ্ড কনজাম্পশ্যন আমাৰ ইনকাম সাপোজ 100 তেনেকুৱা থাকে তো এইটো কেছত আমাৰ কি হয় আমাৰ 1.4 ওলায় তাৰমানে 1তছে বেছি ওলায় ৰাইট মানে চোৱা ইয়াত চোৱা মই ইয়াত ভেলুজটো দেখাইছোঁ মই ইয়াত যে কৰিলোঁ এইটো পাৰ্টত চোৱা আমাৰ ইনকাম কিমান আছে 100 কনজাম্পশ্যন কিমান আছে 140 তো এইটো পাৰ্টত আমাৰ কিমান ওলাইছে APC ওলালে 1.4 যদি আমি ডিভাইড কৰোঁ 1.4 ওলাব এইটোৰ পৰা এইটো যদি ডিভাইড কৰোঁ তাৰমানে আমাৰ কি হ'ব আমাৰ ভেলুজটো মানে আমাৰ কনজাম্পশ্যনটো আমাৰ কেতিয়াবা বাঢ়ি থাকিব পাৰে অ'কে য়েছ ৱেন কনজাম্পশ্যন গ্ৰেটাৰ দেন Y ঠিক আছে ৱেন নেভাৰ চেঞ্জ ঠিক আছে এইটো MCQৰ কাৰণে প্ৰিপেৰেশ্যন আছে এইটো ইয়াৰ পৰা 1 মাৰ্ক সোধে হ'ল কেন APC বি নেগেটিভ কেন APC বি গ্ৰেটাৰ দেন 1 কেন APC বি ইকুৱেল 0 না ডিফাৰেঞ্চ নোটে জাষ্ট এনেকৈ দিব চোৱা কেন APC বি নেগেটিভ কেন APC বি গ্ৰেটাৰ দেন 1 অ'কে তো ইয়াত লিখা আছে ন এনচাৰ ইয়াত ন লিখা আছে আৰু তাৰ লগত ৰিজন দিব লাগিব তোমাৰ কেন নেভাৰ বি নেগেটিভ কিয় নেভাৰ বি নেগেটিভ হ'ব বিকজ কনজাম্পশ্যন অৰ ইনকাম ইডাৰ নেভাৰ কামছ ইন নেগেটিভ এনেকৈ লিখিব পাৰা তুমি তাৰপিছত ইয়াত চোৱা ইজ গ্ৰেটাৰ দেন 1 যেতিয়া APC যেতিয়া বাঢ়ি থাকে 1তছে তেতিয়া কি হয় আমাৰ মানে চৰি APC আমাৰ কি 1তছে বেছি আহে ৰাইট য়েছ কি APC যেতিয়া 1তছে যেতিয়া বেছি 1তছে বেছি আহে নে নাহে তো আহে কিয় আহে কাৰণ কনজাম্পশ্যন কেতিয়াবা এতিয়া বাঢ়ে শান্তি কনজাম্পশ্যন কেতিয়াবা বাঢ়ে ইনকাম আছে ঠিক আছে আচ্ছা তাৰপিছত চোৱা APC 0 আহে নেকি কেতিয়াবা 0 কেতিয়া আহিব কোৱাচোন এবাৰ আমাৰ সাপোজ ওপৰত 0 আহে তো কনজাম্পশ্যনো কেতিয়াও 0 নাথাকে আমি পঢ়িছিলোঁ ষ্টাৰ্টিং এই 60 পৰা হয় ৰাইট তো অবভিয়াছলি এইটো কেতিয়াও 0 নাহিব আচ্ছা এতিয়া লিখা আছে নো কজ C কেন নেভাৰ বি 0 C কনজাম্পশ্যন কেতিয়াও 0 নহয় আচ্ছা MPCটো চোৱা MPCটো মইতো পঢ়িছিলোঁ MPCটো বহুত ইজি চোৱা 0 to 1 পৰা আছে ৰাইট এইটো নেগেটিভ বনিব পাৰিব নোৱাৰে পজিটিভ বনিব পাৰিব মানে 1তছে বেছি বনিব পাৰিব নোৱাৰে 0 ইকুৱেল হ'ব পাৰিব কজ ইয়াত 0 to 1 আছে ন তো এক্সট্ৰিম ভেলু 0 ঠিক আছে বাট এইটো একচুৱেলি এইটো নহয় মানে একচুৱেলি এইটো নহয় নৰ্মেলি এইটো এক্সট্ৰিম কেছ
আমি চোৱা আমাৰ ইকনমি তেনেকুৱা হ'ব নেকি MPC কি হয় কোৱাচোন এবাৰ আমাৰ টেন্ডেন্সি টু কনজিউম মানে আমি যিমান খৰচা কৰিব বিচাৰিছোঁ অ'কে তো হ'ব পাৰে খৰচা কৰিব বিচৰা নাই আৰে ইনকাম কৰিলে কিবা এটা খৰচা নকৰিবা নেকি তুমি কেনেকৈ জীয়াই থাকিবা তই কাপোৰ নিকিনিবি তুমি এইটো হেৰি নেখাবা নেকি একো ভাত চাত তো সেইটো বস্তু এটা হাইপথেটিকেলি জাষ্ট মানি লোৱা হৈছিল বুজিলা নামানো নো বুলিয়ে লিখিম ভুল হ'লেও হ'ব আচ্ছা লিখিবা ঠিক আছে মই হেৰি নাই দেই ৰেচপনচিবল নাই APS মাৰ্কছ কমিব বুলি মই ক'ব নোৱাৰোঁ দিলে দিব নিদিলে নাই ইয়াত চোৱা 45 আহিব আচ্ছা ইয়াত এক্সপ্লেইন কৰি দিবা তুমি নেলাগে এনেকৈ লিখিবা য়েছ ইট কেন বি 0 বাট ইন ৰিয়েল লাইফ scenario it cannot be 0 because at whichever level of consumption ৰিয়েল লাইফ কি ইকনমিক্স ৰিয়েল লাইফে হয় अब बात दिया याद चुआ APC is S divided by y तो एटू चुआ सेविंग्स আমাৰ নেগেটিভ হ'ব পাৰিব নে হেল্ল' শুনা সেভিংস আমাৰ নেগেটিভ হ'ব পাৰে সেভিংস কাপটো মনত কৰা এবাৰ সেভিংস কাপ কোপা ষ্টাৰ্ট হয় মই এজনলে কেলে ফোনটো মাৰি আছো আকৌ কাক মুলে মালে মাৰিব লাগে ফোনটো এজনলে মাৰি আছে ইয়াত চুৱা সেভিংস কাপ আমাৰ নেগেটিভ থাকে ন পাইছে শুনা সেভিংস কাপ নেগেটিভ থাকে ন সেভিংস কাপ যে নেগেটিভ থাকে এই কাৰণে আমাৰটো নেগেটিভ হ'ব পাৰে ৰাইট কজ সেভিংসৰ ভ্যালুটো নেগেটিভ আহিব savings suppose yaar bhaba at zero level of income savings is -60 to এনেকে নহয় গ্ৰাফত নহয় ৰিয়েলত সেভিং কেনেকে মাইনাস হচ্ছে নহয় মই ফার্স্ট মানে real level আচ্ছা চোৱা আমাৰ কি থাকে ইনকাম আমাৰ যিমানে হোক জিৰো যদি হোক এক্সট্রিম কেস জিৰো তো সেভিংসটো আমাৰ কিবা থাকে নেগেটিভত থাকে -60 বা ইনকাম সাপোজ আমাৰ সামথিং হল 10 रुपीस হল তথাপিও আমাৰ নেগেটিভত থাকিব পাৰে না সেভিংস স্টার্টিং কোপা হয় নেগেটিভ কোপা হয় আরে সেভিংস আমি পঢ়া নাই কার্ভটো সেইটো পঢ়িছিলো কিয় সেভিংসটো নেগেটিভ কোপা হয় কোৱা এবাৰ কজ এটো সি বাৰ বুলি কওঁ আমি কনজাম্পশন যেতিয়া কনজাম্পশন আমি 60 পাৰ স্টার্ট কৰো ন আমি কনজাম্পশন 60 পাৰ স্টার্ট কৰো ন তো সেই সেভিংসটো থাকে না আমাৰ সেইটো বস্তু কেলেকিটা জীৱন বেহুদাটো নাথাকো কিবা শান্তি থাকে ইয়েস ক্যান বি নেগেটিভ তাৰপিছত ইয়াত চোৱা শুনা ভালছে ইনকামতছে কেতিয়াবা সেভিংস বাঢ়িব পাৰিব মানে ওৱানতছে বেছি কেনেকৈ হ'ব যদি ইয়াৰ ভেলিউজ আমাৰ কম থাকে ইয়াৰ ভেলিউজ যদি আমাৰ বেছি থাকে ইয়াতছে শুনা ইনকামতছে যদি সেভিংস যদি আমাৰ বেছি থাকে তেতিয়াহে আমাৰ 1 হ'ব সাপোজ এবাৰ ইয়াত 100 আছে আৰু ইনকাম 1 আছে তেতিয়াহে আমাৰ বেছি হ'ব 1 সে বেছি হ'ব বা ইয়াত 2 আছে তেতিয়াহে আমাৰ 50 হ'ব ৰাইট বুঝছেন না সেটা বসে না বুঝা দে মজা আছে আমার অ্যানসার টু 1 কেতিয়া আহে কোৱাচোন এবাৰ এ তোমাৰটো আছিল না তুমি লাভ নে পঢ়িছিল এটা চোৱাস শুনা বস্তুটো ৰিয়েল লাইফত বুজা আমাৰ কি হয় তো সেভিংস এন্ড ওয়াই রাইট আমার সেভিং আমার সাপোজ ইনকাম হল আমার সাপোজ হেৰি কি জানো কয় 100 ওকে তো এইটো কেতিয়াবা এনেকুৱা হ'ব পাৰিব নেকি যে এইটো 200 কৰিম আমি সেভিংস কেলে নোৱাৰিব নে পাৰিব 100 টকা যদি হয় তো আৰু 100 টকাটো ক'ব পাবি শুনা সে ইনকাম যদি আমাৰ যদি 100 হয় কিন্তু সেভিংসটো 20 আছে তলৰ বোলে ইনকাম 0 আছে আচ্ছা ইয়াত -20 হে থাকিব বুঝলা তো হেতু কাৰণে পঢ়লা নেগেটিভ থাকে ক্লিয়াৰ আচ্ছা তো ইয়াত আহি গ'ল আমাৰ কেতিয়াও আমাৰ ইনকামটো সেভিংসত নেবা হয় এ 40 হ'ব পাৰিব কিন্তু কোড 40 ওপৰত কি ওপৰত ইয়াত 40 যদি হয় কম হ'ব পাৰিব ন তো কম হলে কি হ'ব এটো তোমাৰ আনসাৰ হ'ব 0 হ'ব 100 হ'ব পাৰিব 01 তো এটো 1 হ'ব পাৰিব 0 হ'ব পাৰিব সামথিং হ'ব পাৰিব বাট এটো ন কেতিয়াও তোমাৰ হেৰি নহয় কি জানো কয় 1 তছে বেছি নহয় হা এটো 1 তছে বেছি নহয় s smaller than y yes s is smaller than y তো s কেতিয়াও greater than y বনিব নোৱাৰিব and greater than y বনিলে কি হ'ব এটো 1 প্লাস আনসাৰ আহিব ঠিক সেইটো মানে 0 আৰু 1 এর মাজতে ঠিক আছে তাৰপিছত আছো yes লজিক বহুত আছে মজা APS লাগে so s আৰু y এতিয়া APS কেতিয়াবা 0 হ'ব পাৰিব নেকি yes it can be 0 কাৰণ কিয় সেভিংস কেতিয়াবা 0 হয় ন সেভিংস হয় ইয়াত গ'ল 60
ষ্টাৰ্টিঙত 60 থাকে -60 তাৰপিছত কিউব ক'ত পায় 0 তো সেইকাৰণে তাত 0 পায় আচ্ছা তাৰপিছত এমপিএছটো বহুত ইজি 0 পাব 1 লৈকে থাকে ৰাইট এমপিএছৰ কোৱেশ্যন দিলে একদম ইজি তো কি হ'ব যদি এইটো নেগেটিভ হ'ব পাৰিব ন এইটো হেৰি 1তছে বেছি হ'ব পাৰিব ন বাট এইটো 0 হ'ব পাৰিব ইয়েছ তো এমপিচি বা এমপিএছ বহুত ইজি ন হ'ব পাৰে বাট এতিয়া কি কৰিম এতিয়া আমি ইকনমিক্সৰ লগত ডিবেট কৰিম সেইটো মৰিলে সেইটো উঠাই আনি থৈছোঁ স্কলাৰ মানে ভাল আছে তাৰপিছত ডিবেট কৰিম কি ৰিচাৰ্চ কৰিম কি ইকনমিক্স কোন বনিব কাম নাই এইবোৰ এনেই প্ৰফেচাৰ বুলি ভাবিব লাগিব পইচা নাই নেকি হৈ গ'ল আৰু তুমি সেইবুলি মানুহৰ লগত তৰ্ক কৰিব পইচা ল'মনি ডিবেটটো তৰ্ক নহয় এইটো ইয়াত চোৱা এবাৰ ইয়াত হেৰি চোৱা মাইক্ৰ' ইকনমিক্স কোনে কিনছে ওলাই দিলে গোটেই ৱৰ্ল্ডত ফেমাছ তো তাৰ গোটেই চবেই নাম জানে তোমাৰ নাম জানে ওপৰৰ পৰা এটা অকল আপেল পৰিলে কি হৈ গ'ল বাদ দে শান্তি ইয়াত চোৱা এতিয়া কনচেপ্ট অফ মাল্টিপ্লায়াৰ এতিয়া মাল্টিপ্লায়াৰ কি মেম বহুত ইম্পৰ্টেণ্ট ইনভেষ্টমেণ্ট মই ইকনমিক্সত কিবা ইনভেন্ট কৰিম নেকি কৈ দিবা এই উল্টা পুল্টা ইনভেন্ট হাওটো নাথাকে তাত শুনা শান্তি ৱৰ্কিং অফ মাল্টিপ্লায়াৰৰ ৱৰ্কিং কি হয় মাল্টিপ্লায়াৰ কি হয় ইনভেষ্টমেণ্ট মাল্টিপ্লায়াৰ পঢ়ে এইটো ইনভেষ্টমেণ্ট কেনেকৈ মাল্টিপ্লাই হয় তোমালোক চাবা এইটো বহুত ইম্পৰ্টেণ্ট কনচেপ্ট বুজিবও লাগিব মানে তোমাৰতো ৰিয়েল লাইফতো যদি তুমি যদি অকল ছেভিংছ কৰি থাকা ন দেন তুমি এটা হেৰিত দেশটোক মানে ডুবাই আছা তুমি কেলে দেশক ডুবাই নিজৰ পকেট মানি নথম নি কিবা না এক্সেছ ছেভিংছ যদি কৰি আছা মানে যদি হেৰি হয় দেন তুমি হেৰি ডুবাই আছা কেনেকৈ ডুবাই আছে ইয়াত চাবা এবাৰ চোৱা কাৰণ কি পইচাখিনি ঘৰতে থাকিব ইনভেষ্ট নহ'ব আৰু এবাৰ যদি ইনভেষ্ট হয় ন সেইটো বহুত বেছি ইনকাম হৈ যায় সেইটো হয় পিছে তো ইকনমিক গ্ৰ'থ হ'ব এতিয়া চোৱা কিন্তু হাফকে ছেভিংছ কৰিবলৈ হাফকে পইচা ইনভেষ্ট কৰিব লাগে শুনা সেইটোৱেতো ইকনমিক্সত আছে মেক্ৰ' ইকনমিক্সত কি কয় মেক্ৰ' ইকনমিক্স কি হয় শুনা মেক্ৰ' ইকনমিক্সত কি হয় তাৰ লিমিটেশ্যনছ আছে এটা সেইটাত কোৱা হয় যে মেক্ৰ' ইকনমিকে কি কৰে তোমাৰ গোটেই ৱৰ্ল্ডৰটো চাই ন ই ন ইণ্ডিভিজুৱেল লেভেলৰ বস্তুখিনি ইগন'ৰ কৰি দিয়ে মেক্ৰ' ইকনমিক লেভেলত ছেভিংছ এটা বেয়া পাৰ্ট হয় নেগেটিভ পাৰ্ট হয় বাট মাইক্ৰ' ইকনমিক্স লেভেলত মাইক্ৰ' ইকনমিক্স ইণ্ডিভিজুৱেল ন সেইটো পাৰ্টত তোমাৰ ছেভিংছটো এটা ভাল পাৰ্ট হয় ঠিক আছে আচ্ছা আৰু ছেভিংছবোৰক লিকেজ বুলি কোৱা হয় হ'ল মানে ইকনমি যোনটো চাৰ্কুলাৰ ফ্ল' হয় ন তাত লিকেজ হয় ছেভিংছ তাত মানে সেই ইনকামটো ৰখাই দিয়ে সেইটোৱে আচ্ছা চোৱা এতিয়া লেট এমপিচি ছাপ'জ ভাবা এমপিচি 8 এটা লিকেজ আছিলে আৰু কি আছিলে ইনজেকশ্যন গভৰ্ণমেণ্ট ইনভেষ্টমেণ্ট সেইটো ইনজেকশ্যন এতিয়া চোৱা এইপিনে চোৱা লেট এমপিচি 0.8 মানে কি বুজালোঁ মই 0.8ক মানে কি বুজাইছিলোঁ মই 80% ৰাইট 80% মানে খৰচা কৰিব বিচাৰিছে ক্লিয়াৰ এমপিচি মানে মই বুজাইছিলোঁ ন অলপ দেৰি আগত এমপিচি মানে কি হয় এইটো 80% বুলি কয় ৰাইট আৰু 80% তাৰ খৰচা কৰিব বিচাৰিছে মন আছে ঠিক আছে তাৰ যিমান ইনকাম আছে তাৰ 80% খৰচা কৰিব এতিয়া চোৱা লেট এমপিচি ইজ ইকুৱেলছ টু 0.8 বাট এইটো চেঞ্জিং হয় বাট ইয়াৰ ন ডেফিনেশ্যনটো যোনটো হয় তুমি যদি প্ৰপাৰ ডেফিনেশ্যন যদি চোৱা আৰু ইয়াতো যদি চোৱা তেতিয়াহ'লে গম পাবা এইটো ন তোমাৰ এমপিচিটো তোমাৰ সেইটাত ডেফিনেশ্যন কেনেকৈ দিছিল সেইটাত তোমাৰ জাষ্ট ফৰ্মুলা বেছড ডেফিনেশ্যন দিছিল অ'কে সেইটো যদি তুমি ডিছক্ৰিপটিভ বেচিছ যদি থাকিলেহেঁতেন তেতিয়াহ'লে তোমাক মানে এনেকৈ থাকিলেহেঁতেন যে এইটো টেণ্ডেঞ্চিটো হেৰি মানে কনজিউম ঠিক আছে আচ্ছা এমপিচি 0.8 লেট মানে লোৱা এমপিচি 0.8 মানে মানুহে যিমান ইনকাম কৰিব 80% তাত খৰচা কৰিব হৈ গ'ল ইন দ্য গিভেন এক্সাম্পল এণ্ড ছাপ'জ দেয়াৰ ইজ এন ইনক্ৰিজ ইন ইনভেষ্টমেণ্ট বাই 100 crores ছাপ'জ এই এক্সাম্পলটোত আমাৰ কি হ'ল চেঞ্জ ইন ইনভেষ্টমেণ্ট কিমান হ'ল জানো ৰাউণ্ড 1ত একদম ষ্টাৰ্টিঙত চেঞ্জ ইন ইনভেষ্টমেণ্ট 100 হ'ল 100 rupees এটা বাঢ়িলে ছাপ'জ অ'কে ইনিচিয়েলি মানে ষ্টাৰ্টিঙত ইট উইল লিড টু ইনকাম বাই মানে লিড টু ইনক্ৰিজ ইন ইনকাম মানে আমাৰ কি হ'ব ইনিচিয়েলি কি হ'ব আমাৰ ইনক্ৰিজ ইন ইনকাম হ'ব 100 crores এটা যেতিয়া আমি যেতিয়া হেৰি কৰিম ইনভেষ্টমেণ্ট যেতিয়া কৰিম 100 crore মানে ষ্টাৰ্টিঙত ভাবা লেট কৰা যে এমপিচি 8% খৰচা কৰিম 80% ঠিক আছে এণ্ড ইয়াত কি আছে আমি ছাপ'জ দেয়াৰ ইজ এ ইনক্ৰিজ ইন ইনভেষ্টমেণ্ট বাই 100 crores মানে আগত একো ইনভেষ্টমেণ্ট নাছিল এতিয়া 100 crores ইনভেষ্টমেণ্ট কৰিলোঁ হ'ল ইনিচিয়েলি ইট উইল লিড টু ইনক্ৰিজ ইন ইনকাম বাই 100 crore মানে শুনা বুজা এই কনচেপ্টটো একদম ভালছে বুজিবা
ঠিক আছে ইয়াত কোৱেশ্চনছ আহে কনচেপচুৱেল কোৱেশ্চনছ আহে চাবা কি হৈছে আৰু আগত ওকে তো এইটো ৱাৰ্ডত মই বুজাই আছোঁ কি হয় চোৱা ছাপ'জ আমি ওকে আমি আমাৰ গোটেই ইকনমিটোত এইটো চোৱা আমাৰ ইকনমি ঠিক আছে এই ইকনমিটোত আমাৰ কি হয় MPC আছে ছাপ'জ 0.8 মানে কি MPC ফুল ফৰ্ম মাৰ্জিন প্ৰপেচিটি টু কনজিউম 80% আছে ঠিক আছে মানে যিমান ইনকাম হ'ব তাৰ 80% আমি খৰচা কৰোঁ ক্লিয়াৰ 20% সেভিংস 20% সেভিংছ কৰোঁ ঠিক আছে তো এইটো এতিয়া শুনা মইতো সবে জানে এতিয়া চোৱা শুনা এতিয়া চোৱা ক্লিয়াৰ নহয় এইটো আমি ছাপ'জ কি কৰিলোঁ ইনভেষ্টমেণ্ট কৰিলোঁ অ'কে আমি এটা ফৰ্ম এটা খুলিলোঁ ফৰ্মত কি কিনিলোঁ আমি প্লেণ্ট এণ্ড মেচিনাৰী কিনিলোঁ বিল্ডিং কিনিলোঁ লেণ্ড কিনিলোঁ হ'ল সেইটোতো থাকিবই লাগিব তো এইখিনি কিনিলোঁ তো প্লেণ্ট এণ্ড মেচিনাৰী ছাপ'জ আমি কিনিলোঁ 50 কৰোৰৰ বিল্ডিং কিনিলোঁ ছাপ'জ আমি 20 কৰোৰৰ এণ্ড লেণ্ড কিনিলোঁ ছাপ'জ আমি 30 কৰোৰৰ হ'ল তো কিমান ইনভেষ্টমেণ্ট কৰিলোঁ আমি 100 কৰোৰ এতিয়া শুনা ইয়াৰ ডাবল এফেক্ট এটা আছে ছাপ'জ কে কৰিলে কে কাপা কিনিলে ছাপ'জ এমৰ পৰা কিনিলে তো এই এমৰ কি হৈ গ'ল এতিয়া লছ ছাপ'জ এমৰ পৰা গোটেইখিনি বস্তু কিনিলে তিনিটা লছ নাই হোৱা শান্তি মই বুজালোঁ তাৰপিছত কোৱা এম তো এম এ কি ক'লে এমৰ পৰা কিনিলোঁ ন আমি এইটো তো এমৰ এইখিনি কি হৈ গ'ল ইনকাম নাই হোৱা জানো 100 কৰোৰ ইনকাম হৈ গ'ল ৰাইট তাৰপাতো চব গুচি গ'ল বস্তুৱে গ'ল এছেটে গ'ল পইচাটো এছেটে গ'ল বাট ইনকাম নহ'ল নেকি সি বেলেগত ইনভেষ্ট কৰিব পাৰিব সেইটো ইনকাম পিছত ইনকাম ক্লিয়াৰ তো ইয়াত ফাৰ্ষ্টত কি কোৱা আছে ইনিচিয়েলি ইট উইল লেড টু মানে ছেকেণ্ড পইণ্টত লেড টু ইনক্ৰিজ ইন ইনকাম বাই 100 crores এণ্ড with MPC is equals to 0.8 consumer will spend 80 crores on consumption which becomes income for producer in round 2 মানে বুজা এতিয়া চোৱা শুনা ভালছে বুজা এইখিনি কি নিজে বনাই লিখা না এইখিনি বনোৱা লিখা নহয় ইন ছাপা বাট এইখিনি ইজিকৈ আছে চোৱা এবাৰ কিমান ইয়াত কে কে আছে চোৱা কে ছাপ'জ কি হ'ল কিনিলে কাৰোবাৰ এমৰ পৰা এইখিনি 100 crore তো 100 crore কি হ'ল এমৰ ইনকাম হৈ গ'ল এতিয়া ন কি হ'ব জানা ৰাউণ্ডটোত আমাৰ খৰচা কিমান কৰে আমাৰ ইকনমিত কি আছে যে আমাৰ মানুহবোৰে খৰচা কিমান কৰে 80% খৰচা কৰে যিমান ইনকাম হয় ঠিক আছে তো 100 crore ইনকাম হ'ল তো ইয়াৰ এতিয়া ৰাউণ্ড টু যোনটো আছে ৰাউণ্ড টু মানে এতিয়া বেলেগ ই এতিয়া কাৰোবাত খৰচা কৰিব ন 80% তো 80% যে এতিয়া খৰচা যে কৰিব তো কিমান খৰচা কৰিব 80 crore ৰাইট তো 80 crore যদি খৰচা কৰোঁ আচ্ছা 80 crore যদি খৰচা কৰোঁ দেন কাৰোবাৰ কিনিলে এম এ ন এনৰ পৰা কিনিলে ছাপ'জ এনৰ পৰা কিনিলে 80 crore তো 80 crore যে পাৰ্চেজ যে কৰিলে ঠিক আছে তো এনৰ কাৰণে কি হ'ল তোমাৰ 80 crore তোমাৰ ইনকাম হৈ গ'ল ন 80 crore কি পাৰ্চেজ কৰিলে এনেই যি যি পাৰ্চেজ কৰিলে ছামথিং ইউ ইনকাম কৰিলে ন আৰু মানুহবোৰে আমাৰ কি কৰে 80%বোৰ খৰচা কৰি দিয়ে মানে প্ৰথমতে ইয়াৰ ওচৰত বস্তুখিনি মানে ই প্ৰথমতে পইচাটো লৈ আহিলে ইয়াৰ ওচৰত তাৰপিছতে ইয়াৰ পৰাই গোটেই এছেটখিনি কিনিলে তাৰ বদলি ইয়াক মানে কেছ দিলে কেছ দিলে ই কেছটো ল'লে লোৱাৰ পিছতে ইটো এতিয়াতো ইনভেষ্ট কৰিব লাগিব নহয় কিবা কিনিব লাগিব এনৰ ওচৰলৈ এনৰ পৰা বস্তু কিনি আনিলে 80 crore আৰু ইয়াৰ কাৰণে এইটো প্ৰফিট হ'ল প্ৰফিট হ'ল মানে তাৰ ইনকাম হ'ল ক্লিয়াৰ এতিয়া ইয়াৰ আকৌ ইনকাম হ'ল তো এই ইনকামটো আকৌ কি কৰে আমি আকৌ এই ৰাউণ্ড থ্ৰীত কি কৰিব আকৌ এই খৰচা কৰিব কিমান খৰচা কৰিব 80% 64 crore খৰচা কৰিব অ'কে আমি মানি লৈছোঁ না এজাম্পশ্যন লৈ লৈছোঁ লেট তো এইটো কাৰণে তো ইয়াত ছাপ'জ আমি এইটো কিনিলোঁ এম এন অ' পৰা কিনিলোঁ ছাপ'জ হ'ল তোৰ পৰা কিনিলোঁ এতিয়া ই আছে তো ই আকৌ ৰাউণ্ড 4ত কি কৰিব ৰাউণ্ড 4ত আকৌ বস্তু কিনিব কিমান পাৰ্চেণ্ট কিনিব 64ৰ 80% তো 64ৰ 80% কিমান হ'ব 8 চিয়'ৰ নহয় 8 নহয় কিবা এটা বেলেগ হ'ব আৰে 64ৰ 80% এতিয়া A02 পৰা আমি হেৰি কৰিম ন তো 64 × 8 কৰক কিমান হ'ব 4 8 32 2 3 সেইকাৰণে মই নাজানো নোৱাৰা নহয় পাৰিবা 39.2 ঠিক আছে তো কিমান আহিলে 39.2 আহিলে ক্লিয়াৰ তো 39.2 কি হ'ল নেক্সট এটা পাৰ্চেণ্ট ইনকাম হৈ গ'ল যোৱা নাই নহয় 8 হ'ল
এতিয়া বুজা এতিয়া ন এই বস্তুটোৱে আমি ইয়াত বুজিম চোৱা এই টেবুলটোত বুজিম চোৱা কি হ'ল 100 আছিল আমাৰ ইনকাম ইনিচিয়েল ইনকাম অ'কে তাৰপিছত এই মানে ইনভেষ্টমেণ্টটো 100 আছিল ইনভেষ্টমেণ্ট এই ইনভেষ্টমেণ্টটো কৰাৰ লগে লগে বেলেগ এটা মানুহৰ ইনকাম হৈ গ'ল কিমান হৈ গ'ল ইনকাম 100 এই ইনকামৰ 100 তই কি কৰিলে 80 रुपीस খৰচা কৰিলে 20 रुपीस সেভ কৰিলে হ'ল এণ্ড এই 80 रुपीस যোনটো কনজাম্পশ্যন আছিল সেইটো কাৰ হ'ল বেলেগ এটা ইনকাম বেলেগ এটা মানুহৰ ইনকাম তো এই ইনকামটো কি হ'ল এই বস্তুৰ 80% 64 যোনটো আছে এইটো খৰচা কৰিলে কাবাক ৰাইট আচ্ছা তো খৰচা কৰিলে অঁ তো তাৰ কাৰণে আকৌ এইটো ইনকাম হ'ল ইয়াত চোৱা 80 64 খৰচা কৰিলোঁ তো 16 সেভ কৰিলোঁ আমি ৰাইট আচ্ছা আৰু এইটো 64 যোনটো আছে 64 যোনটো আছে 64ৰ কিমান পাৰ্চেণ্ট আমি এতিয়া খৰচা কৰিলোঁ 80% তো এইটো মোৰ কেলকুলেশ্যন ভুল আছে চাগে 51.2 হ'ব ক্লিয়াৰ আচ্ছা 51.2 আহিব এনচাৰ তো 51.2 যদি ইয়াত যদি আমি যদি কনজাম্পশ্যন কৰিলোঁ দেন ছেভিংছ কিমান হ'ল ইয়াত 12.8 হ'ল এতিয়া বুজা এইখিনি বস্তু ন কেতিয়ালৈ হৈ থাকিব জানো মানে এইটো কেতিয়া ষ্টপ হ'ব জানো যেতিয়া আমাৰ ইনকাম 500 না হৈ যায় কেনে গম পালোঁ 500 হৈ যায় 80% নহয় কাৰণ কি আমি তাত আগত 500 নহয় আগত ক'ত 500 লিখা নাই আমি আগত 500 আমি আগত নাই নহয় আমি ইয়াত 500 কিয় হেৰি হ'ব জানো ইয়াত মেথছৰ এটা ফৰ্মুলা এটা আছে জিপি সিৰিজ ইনফিনিট সিৰিজ ওকে পঢ়িছিল আগতে জিপি ইয়াত চোৱা সাপোজ ইয়াত কি আছে 100 80 64 এণ্ড এইখিনি কি যাব গৈ গৈ ইনফিনিটি যাব ঠিক আছে তো ইয়াৰ ফৰ্মুলা কি আছিল আমাৰ এইখিনি গোটেই সাম যদি কৰিব লাগে গোটেইখিনি যদি সাম কৰিব লাগে দেন কেনে কৰিম s = a divided by 1 minus r ওকে তো চোৱা ইনফিনিটি বাৰ হ'ব আচ্ছা হান্তি a কি হয় a এইটো ফাৰ্স্ট হয় ঠিক আছে ফাৰ্স্ট আইটেমটো হয় তো a লিখিলোঁ তাৰপিছত 1 minus r rটো কি হৈ গ'ল তোমাৰ r মানে এমপিচি ওকে এমপিচি বুজিব পৰা নাই বা তুমি ডাইৰেক্ট বুজা যে ইয়াৰ পৰা ইয়ালৈকে তুমি হেৰি কৰি দিয়া কিবা এটা ফৰ্মুলা মুখস্থ কৰিব নালাগে মই জাষ্ট বুজাই আছোঁ এটা বস্তু ইয়াৰ বেলেগ এটা ফৰ্মুলা আছে হ'ল এইটো মেথমেটিকেল ফৰ্মুলা কিয় ভাল লাগে ইয়াত মই এটা চেপ্টাৰ স্কিপ মাৰো সদায় 80 divided by 100 80 divided by 100 তো ইয়াত 0.2 ওলালে জোস্ত নাইকিয়া হৈ যায় তো এনেকৈ কৰি মেলি এইটো যদি কৰি দিওঁ চল্ভ কৰি দিওঁ দেন 500 হৈ যায় ওকে এইটো বুজিলা নে নাবুজা কোৱাচোন এবাৰ তুমি ইহঁতৰ কথা নুশুনিবা তুমি ভালছে পঢ়ি থাকা ইয়াত চোৱা 1 minus 80 by 100 হ'ল এতিয়া এইটোক যদি আমি যদি সলভ কৰোঁ দেন কিমান আহিব জানো 0.2 আহিব এই তলৰটোক যদি সলভ কৰোঁ এণ্ড ওপৰটো 100 আছে এতিয়া এই দুটাক যদি আমি যদি ডিভাইড কৰোঁ দেন আহি গ'ল কিমান 500 আহি গ'ল ক্লিয়াৰ আচ্ছা তো এইখিনি ইয়ালৈকে কৰিবা ভাল নালাগে বুলি আমাকো বুজাব লাগে তোমালোকক ভাল নালাগে যদি বুজাও ন আচ্ছা ঠিক আছে এতিয়া বেলেগ এইটো তোমাৰ মেথমেটিক্সৰ ফৰ্মুলা ওকে এতিয়া শুনা এতিয়া আৰু এটা ফৰ্মুলা আছে আমাৰ ইয়াত এই ফৰ্মুলাটো হৈ গ'ল আমাৰ মাল্টিপ্লায়াৰৰ ফৰ্মুলা বহুত ইজি ফৰ্মুলা ওকে কি হয় চোৱা ফৰ্মুলা নি অঁ কৰিব লাগিব ইয়াত চোৱা k = 1 divided by 1 minus MPC কিমান হ'ল 7 হ'বলৈ আছে 5 মিনিট সেইটো ক'ব দৰকাৰ নাছিলে ন সেইটো কৰিলে ভাল হয় নহ'লে ইমান দেৰি হ'ল মোৰ টিউশ্যন আছে জীৱন ধ্বংস পথলৈ গৈ আছে ওকে 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 চোৱা তো আমাৰ ফৰ্মুলা ন এইটো থাকে চোৱা মানে মাল্টিপ্লায়াৰৰ ফৰ্মুলা হৈ গ'ল 1 divided by 1 minus MPC ওকে এইটো থাকে তো 1 divided by 1 minus MPC MPC কিমান আমাৰ এইটো এক্সাম্পলত আমাৰ MPC কিমান আছিল 80 মানে 0.8 ৰাইট তো 0.8 লিখিলোঁ ইয়াত ঠিক আছে তো 1 minus 0.8 কৰিলে কিমান হ'ব 1 divided by 0.2 ৰাইট এটা এইখিনিক যদি মই যদি এইটো যদি সলভ কৰোঁ দেন কিমান আহিব 5 আহিব আমাৰ আনসাৰ ওকে 5 আহিব ঠিক আছে এটা 500 আছিলে না হান্তি এইটো 5 হ'ব কিয় 5 হ'ব চোৱা এবাৰ ইয়াত এইটো যদি মই যদি কাটি দিওঁ ডিভাইড এইটো দেন ইয়াত ইনটু 10 হৈ যাব ন তো ইয়াত 1 × 10 divided by 2 = 5 বুজিলা না বুজা
বুজিলা তো MPC ইয়াত 5 হ'ব এই 5 টোৱে কি বুজায় জানা মাল্টিপ্লায়াৰটো আমাৰ 5 হ'ব মানে চোৱা ইনিশিয়াল ইনভেষ্টমেণ্ট কিমান হ'ল 100 তো এতিয়া ন এইটো ন কিমান মাল্টিপ্লাই হ'ব জানা 5 টাইমছ মাল্টিপ্লাই হ'ব চোৱা ইনকামটো কিমান হৈ গ'ল আমাৰ 5 টাইমছ মাল্টিপ্লাই হৈ গ'ল সেইকাৰণে ইনভেষ্টমেণ্ট কৰিব ঘৰত যিমান সেভিং আছে সব ইনভেষ্টমেণ্ট সব দি দিবা গোটেইখিনি দি দিবা দেউলিয়া হ'ব এই জুম দাবা বলে ৰিটাৰ্ণ নিদিয়া বলে সিৰিয়াসলি লবা ব্ৰষ্টটো হে কাৰণে নাই ভিডিঅ' ৰেকৰ্ড হৈ আছে কোনোবাই বলে হসাই বলে কৰিলে বলে শেষ লাষ্ট বাজি চেনেলটো নাম ইনভেষ্টমেণ্ট একাডেমি গোটেইখিনি বলে বলে একদম দেশভক্তি দেখাই লয় শেষ যদি কিন্তু আকৌ এইটো কৰে না কিন্তু বহুত ফলৰ ফাইদা আছে যদি নুডুবে কিছুমান ডুবিও যায় সেইকাৰণে ষ্টকৰ এইবোৰ গ্ৰাফবোৰ জানিব লাগে সেইকাৰণে গভৰ্ণমেণ্টে একচুৱেলি যেতিয়া অলপ বেছি টেক্সেছ হয় ন এইটো বেলেগ এটা এংগেলৰ পৰা যদি চোৱা আৰু যদি গভৰ্ণমেণ্টৰ যদি অনেষ্ট থাকে তেতিয়াহ'লে এইটো বস্তুটো ভাল হয় সেইটো কেতিয়া অনেষ্ট সেইটো পিছৰ কথা ভিডিঅ' শ্বুটিং নকৰিব বেলেগ হৈ যায় ইয়াত এইটো বেলেগ কথা অ'কে এতিয়া শুনা কি হ'ল মই কি ক'লোঁ মানে গভৰ্ণমেণ্টে যে যেতিয়া বেছিকৈ লয় ন যদি ভাল এটা গভৰ্ণমেণ্ট হয় তেতিয়াহ'লে যেতিয়া বেছিকৈ আমাৰ ইনভেষ্টমেণ্ট যেতিয়া ওলাব অ'কে মানে বেছিকৈ যেতিয়া ইনকাম হ'ব গভৰ্ণমেণ্টৰ তেতিয়া ইনকামবোৰ কি কৰিব ইনভেষ্টমেণ্ট কৰিব তো বেছিকৈ ইনভেষ্টমেণ্ট কৰিলে কি হ'ব আমাৰ ইকনমিত ন আমাৰ ইনকামটো বাঢ়ি যাব ইনকাম বাঢ়ি যাব ইনকাম বাঢ়ি যোৱা মানে গ্ৰ'থ হ'ব GDP বাঢ়ি যাব তো সেইটো বস্তু আচ্ছা আৰু এইটোতো MPC ফৰ্মুলা এইটো হেৰি মাল্টিপ্লায়াৰ যদি MPS যদি মই মাল্টিপ্লায়াৰটো চাওঁ তেতিয়াহ'লে মাল্টিপ্লায়াৰ ফৰ্মুলা হ'ল লাষ্ট মোৰ এটা বস্তু বুজাব আছে এইটো বুজিব এইখিনি আমি ফৰ্মুলাছ পুট কৰি আমি এইখিনি পালোঁ ছাপ'জ আমি ফাৰ্ষ্টটো লেট কৰিলোঁ যে 0 আমাৰ MPC তো আমাৰ কি আমাৰ 1 ওলালে এইখিনি আমি গোটেইখিনি ধৰি আমি এইটো কৰিলোঁ এণ্ড ইয়াতো আমি কৰিলোঁ ক্লিয়াৰ এতিয়া শুনা আমাৰ এই দুটা ন ৰিলেশ্যনছবোৰ চাব লাগে কে আৰু MPC ৰিলেশ্যন চাব লাগে যেতিয়া আমাৰ 0 MPC থাকিব তেতিয়াতো কে কিমান থাকে 1 থাকে ৰাইট চোৱা 1 মানে 0 তো 1 থাকিলে 1 ডিভাইড বাই 1 1 আহিব ন তাৰপিছত এতিয়া চোৱা 0.2 তো 1 মানে 0.2 তো কিমান আহিব 0.80 আহিব তো 0.80 আহিলে এইটো যদি সলভ কৰি দেন 125 আহি যাব অ'কে 1.25 তো এনেকুৱা মানে এনচাৰ্ছবোৰ আহিব ক্লিয়াৰ আছে এতিয়া শুনা 0.25 কিন্তু 1 মানে 2 হৈ যাব 2 হৈ যায় এইটো ইনফিনিটলৈকে যায়গৈ চোৱা যদি আমাৰ MPC ভেলু ন 1 থাকে তেতিয়াহ'লে আমাৰ কি হ'ব ইনফিনিটি হৈ যাব এইটো বস্তু কিয় 1 মাইনাছ 1 কিমান হৈ গ'ল 0 তো 0 ইনফিনিটি যায় 1 হৈ গ'ল ন বুজিছা যদি ইনফিনিটি যায় এতিয়া বুজা এটা বস্তু ইয়াততো এইটো কি ডাইৰেকশ্যন দেখা যায় চোৱা এবাৰ যিমান MPC বাঢ়িছে সিমানে আমাৰ কেটো বাঢ়ি গৈছে ৰাইট তো এইটো এটা ডাইৰেক্ট ৰিলেশ্যন দেখা আছে তো আমিতো জানো এই ডাইৰেক্ট ৰিলেশ্যনৰ গ্ৰাফ কেনেকৈ বনায় এনেকৈ ঠিক আছে আমিতো প্ৰ' মানুহ ঠিক আছে এতিয়া চোৱা MPS চোৱা MPSত দি যদি আমি মাল্টিপ্লাই যদি ওলাওঁ তো MPS কি হ'ল যেতিয়া আমি MPS যদি 0 লওঁ তো 1 ডিভাইড বাই 0 কিমান হ'ব ইনফিনিটি হ'ব 0 ইনফিনিটি যে 1 ইয়াত চোৱা 0.2 যদি লওঁ আমি এতিয়া MPS তো কিমান হ'ব তোমাৰ 5 হ'ব ৰাইট ইয়াত সেই আগত যে কৰিছিলোঁ আমি 1 ডিভাইড বাই 0.2 ইয়াত যে কৰিছিলোঁ 5 ওলাইছিল ন তো এনেকৈ পুট কৰি যদি কৰোঁ দেন ভেলুজবোৰ এনেকৈ ওলাব মানে ইয়াত কি শ্ব' হৈছে চোৱা MPC যেতিয়া ইনক্ৰিজ হয় ন 0 পৰা বাঢ়িছে ইনক্ৰিজ হৈছে কেটো কি হৈছে ন ডিক্ৰিজ হয় তাৰমানে এইটো কি ৰিলেশ্যন দেখা আছে ইনভাৰ্ছ ৰিলেশ্যন তো ইনভাৰ্ছ ৰিলেশ্যন হ'লে কি হয় ডাউনৱাৰ্ড শ্লোপিং কাৰ্ভ এটা বনি যায় তো এই কাৰ্ভটো জানিব লাগে এইটো হৈ গ'ল আমি MPC মেজাৰ কৰিছোঁ এইটো হৈ গ'ল আমি MPS মেজাৰ কৰিছোঁ ইয়াত আমি মেজাৰ কৰিছোঁ তোমাৰ কে ইয়াত আমি কে মেজাৰ কৰিছোঁ অ'কে আচ্ছা তো এইটো পাৰ্ট আমাৰ ইয়ালৈকে পাৰ্ট আমাৰ জানিব লাগে আৰু এটা বস্তু শুনা বহুত ইম্পৰ্টেণ্ট পইণ্ট এই যে এই ইনকামটো যে আছে এইটো মানে আমাৰ যে এইটো যে মানে হেৰি আমি কনজাম্পশ্যন কৰি আছোঁ এইটো শেষ কেতিয়া হ'ব জানা আচ্ছা 500 হ'ব এইটো ফাৰ্ষ্ট এনচাৰ ছেকেণ্ড নম্বৰ এনচাৰ যদি আমি ছেভিংছৰ ফালৰ পৰা চাওঁ দেন কি হ'ব জানা যেতিয়া ইনিচিয়েল ইনভেষ্টমেণ্ট উইল ইকুৱেল টু ইনিচিয়েল ইনভেষ্টমেণ্ট মানে ষ্টাৰ্টিং ইনভেষ্টমেণ্ট ইকুৱেল টু টোটেল চেঞ্জ ইন ছেভিংছ অ'কে নাইবা টোটেল ছেভিংছ বুলি কৈ দিয়া তো তেতিয়া যেতিয়া হ'ব ন তেতিয়াহে মানে আমাৰ এইটো ষ্টপ হয় ইনিচিয়েল ইনভেষ্টমেণ্ট আছে অ'কে 100 এতিয়া 100 কাবাৰ ইনকাম হৈ গ'ল তাৰপিছত 80 খৰচা কৰিলে 80 কাবাৰ ইনকাম হৈ গ'ল 64 খৰচা কৰিলে এইটো 64 খৰচা অঁ এতিয়া এইটো খৰচা কৰিলে ৰাইট আৰু এইখিনি 100ৰ পৰা যদি 80 খৰচা কৰিলে দেন 20 ছেভ কৰিলে 80 পৰা যদি এইটো খৰচা কৰিলে দেন 16 ছেভ কৰিলে ৰাইট এণ্ড এইটো ন কেতিয়ালৈকে কণ্টিনিউ হ'ব জানা যেতিয়ালৈকে এই 100 যে ইনভেষ্টমেণ্ট যে কৰিছিলোঁ গোটেইটো তিজৰি যেতিয়ালৈকে নাযায়
যেতিয়ালৈকে মানে সেভিংস 100 হৈ নাযায় মানে যেতিয়ালৈকে আমি গৈ কিবা এটাটো 0 হ'ব হেতুই তাপা গুটেটো প্লাস ইয়েস বুঝলা তো ইনফিনিট সিরিজ লগালে এটো পাই যাবা না বা এটো লগালে পাই যাবা এটো ফর্মুলা তেতিয়া মানুহ দেউলিয়া নহলে 100 আচ্ছা আচ্ছা মই আৰু এটা বস্তু এটা দেখাই দিছো আৰু বস্তুটো ইয়াত I 1 ডিভাইড বাই MPC আছে ন ইয়াত MPS কিমান হ'ব কোৱাচোন এবাৰ MPC যদি 0.8 দেন MPS কিমান হ'ব নহয় 0.2 0.2 হ'ব কাৰণ চোৱা 0.8 প্লাস 0.2 যদি কৰো তেতিয়াহলে 1 লাও 8 প্লাস 2 কৰিলে 1 হ'ব হয় না তো 0.2 কি হয় আমাৰ MPS তো suppose 1 ডিভাইড বাই 0.2 কৰো কিমান হ'ব 3 1 ডিভাইড বাই 0.2 হেই নহয় 5 হ'ব তো 5 হ'ব ঠিক আছে শুনা 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 1 ডিভাইড বাই 0.2 কিমান হ'ব 5 হ'ব ক্লিয়াৰ তো 5 যদি হৈ যায় দেন কি হ'ব চোৱা 5 যদি হৈ যায় দেন এগেইন আমাৰ কি হ'ব মই এই মাত্ৰ এটো হৈ যাব ইমানে মই বুজি আৰু এটো ইনিশিয়াল এটো চোৱা ইনিশিয়াল সেভিংস কি আছে 0.5 ইনিশিয়াল সেভিং কিমান আছে তোমাৰ 20 তো 22 যদি 5 দি যদি ইনটু কৰি দিও 100 5 যদি কৰি দিও দেন 100 হৈ যাব ন তো 100 ৰ লগে যেতিয়া থাকিব তোমালোকৰ জাস্ট এটা কোশ্চেন ইম্পৰ্টেন্ট আছে বহুত চোৱা ভালছে তোমাক জাস্ট ক'ব যে এই প্ৰসেসটো কেতিয়ালৈকে কন্টিনিউ হ'ব তুমি লিখিবা এই process will continue till change in income is equals to change in savings ঠিক আছে and it results in increase in income ঠিক আছে আচ্ছা the working of multiplier is illustrated under the table আৰু এটা ধুনীয়া শিক্ষা বনাই দিম ধুনীয়া ঠিক আছে খাতা পাছো যা এটা চোৱা কালি আৰু পৰহি মই কপি লৈছো আজি লৈছো না ঠিক নপঢ়ো